কলগাছিৰ হালুঠিয়াৰ পাথাৰ গাঁৱত ভয়ংকৰ ট্ৰেক্টৰ দুৰ্ঘটনা। থিতাতে মৃত্যু চালকৰ আন এজনৰ অৱস্থা অতি সংকটজনক। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হালুঠিয়া পাথাৰ গাঁৱত কিছু সময় পূৰ্বে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে AS15AC 7318 নম্বৰৰ ট্ৰেক্টৰ ধান কঢ়িয়াই ওলাই যোৱাৰ পিছতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰেক্টৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। ট্ৰেক্টৰ চালকজন মুছলিম উদ্দিনৰ পুত্ৰ হানিফ আলীৰ থিতাতে মৃত্যু হয়। থিতাতে মৃত্যুক আগুৱালি লোৱা চালকৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইতিমধ্যে দুয়োজনকে কলগাছিয়াস্থিত অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক চাঞ্চল্যৰ সৃষ্টি হৈছে। কলগাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ। মই ঘৰত আছিলোঁ, ঘৰৰ পৰা আহি চাওঁ যে এই শব্দ ওলাল, আহি চাওঁ যে গাড়ী কৰিছে। আহি চাওঁ যে ধুমা উৰি মানে একদম আন্ধাৰ হৈ গ'ল। মই চিয়াৰ কৰিলোঁ, তাৰপিছত মানুহজন আহিল, তাৰপিছত নামিলোঁ। নামি কিনি চাওঁ দুইজন একজন মানে একদম পূৰা একদম চিটৰ তলত আছে আৰু এটা চিটৰ চাইডতে আছে। আৰু যিটো ছাগলীতে চাৰা দি যেতিয়া চাৰা দিলোঁ তেতিয়া কয় মই আৰাম পাইছোঁ। তাৰপিছত চাৰা দি ধৰি লাহে লাহে কষ্টাই কষ্টাই তাক ওলাই দিলোঁ। তাৰপিছত আৰু এটা যে পৰিল সেইটোতো ওলাব নোৱাৰোঁ। তাৰপিছত চব ৰাইজে আহি গাড়ীটো ফেলে ঠেলি মেলি টানি তাৰপিছত তাতে ওলালোঁ। গাড়ীটো কোন ফালৰ পৰা আহিছিল? মই ৰাজ পোৱা নাই, মই ঘৰতে আছিলোঁ। দুজনো আহত হৈছে। এজনতো পূৰা চিটি আছে আৰু এজন আহত হৈছে। ক'ত লৈ গৈছে তেওঁলোকক? কলগাছিয়াত লৈ গ'ল, চিভিল হস্পিটেলত লৈ গৈছে। হালদিয়া পাথাৰ। দেওকৰা উত্তৰফালে এক্সিডেণ্ট হৈছে। লগে লগে বাইক লৈ তাতে যাই পেলাই চালোঁ যে ল'ৰা এজন ইঞ্জিনৰ তলত পৰি আছে। তাৰে স্থানীয় ৰাইজৰ সহযোগিতাত ল'ৰাটোক আমি ইঞ্জিনৰ তলৰ পৰা উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰাৰ পিছত চালোঁ যে ল'ৰাটো মোৰ ভতিজা হয়, সম্পৰ্কীয় ভতিজা ল'ৰা। বৰপেটা চিভিল হস্পিটেল কলগাছিয়াত লৈ আহিলোঁ। ইয়াৰে ডক্টৰে ঘোষণা কৰিলে যে ল'ৰাজন নাই, ডেড। মানুহ আৰু আছিল, আমি যাই পোৱা নাই। তাতে যাই পেলাই শুনিলোঁ যে আহত হৈছে, আৰু কোনে কোনে আছিল সেইটো আমি নাজানো। আমি পিছত যাই পাইছোঁ। যিজন ডেড হৈছে হানিফ তালুকদাৰ, দেউতাকৰ নাম মুছলিম তালুকদাৰ, ঘৰ দেওকুৰা। পুখুৰীত সোমাই গৈছে। ট্ৰেক্টৰ চালক নোহোৱাকৈ ট্ৰেক্টৰ যোৱা নাই, কোনোবা আছিল, কিন্তু আমি যাই পোৱা নাই। মানে দেওকুৰার থেকে গাড়িটা উত্তর দেওকুরা, মানে দেওকুরার পৰা উত্তর দেওকুরা যাই আছে ধানের আটিয়া দিবলৈ। যাওয়াতে মানে পাথাৰত নামব, নামার সময়ত গাড়ীৰ মানে হাইৰেছ হৈছিল। হাইৰেছৰ পাছত ইফালৰ পৰা মানে গাড়ী এখন আহি আছে, মানে টাৰ্ণিং দিব লাগে ডাইনফালে। টাৰ্ণিং লৈছে, লোৱাৰ পাছত মানে হাইৰেছটো কমা নাই। তাৰ পাছত মানে গছৰ লগত লাগিছে, লাগি কেনে ট্ৰেক্টৰ এখন পাল্টি হৈছে। পাল্টি হোৱাৰ পাছত চলিটো মানে সেই ট্ৰেক্টৰৰ তলত পৰিছিল। তাৰপাছত তাৰ পৰা মানুহগিলা অলপ হাল্লা চাল্লা শুনি মানুহগিলা গেল, যাই কেনে টানি হেঁচা কৰি তাৰপাছত চলিটো ওলাইছে। চলিটো মানে তাতে গেছে, ডেড বডি তাতে হৈছে, কিন্তু তথাপি কলগাছি মেডিকেলত লৈ আহিছিল। মানুহ দুজন আছিল। ড্ৰাইভাৰটোৰো মানে সন্দেহজনক অৱস্থা হৈছে, দুখ পাইছে বহুত। কিন্তু সেই লগে লগে এটা ডেড বডি, দুজন মানুহ আছিল, এটা ডেড বডি। তেওঁৰ নাম হ'ল হানিফ তালুকদাৰ, দেওকুৰা, মধ্য দেওকুৰা। দেউতাৰ নাম হ'ল মুছলিম তালুকদাৰ।